জুবিন গাৰ্গ নাই বুলি কোৱাটো মানে বিশ্বাস কৰিব নোৱাৰি এনেকুৱা ভাৱ হৈ আছে যেন অলপ পিছত তেওঁ আহিব সকলো মানুহে কৈ আছে যে তেওঁ সুশৰীৰে আহিলে আমি ভাল পাওঁ তো মই অলপ আগতে গৰিমাক লগ পাই আহিলোঁ লগ পাই আৰু মনটো আৰু বেয়া লাগিল যি হওক এইটো নিয়তিৰ পৰিয়াস আমি মানি ল'ব লাগিব এই মুহূৰ্তত আমি সমগ্ৰ অসমৰ ৰাইজে ধৈৰ্য সহকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাব লাগিব ভালকৈ তেখেত এজন দৰদী মানুহ আছিল খুব মহান ব্যক্তি আছিল আৰু তেখেত ৰজাৰ নিচিনা মানুহ আছিল গতিকে আমি তেখেতক ৰজাৰ নিচিনাকৈ বিদায় দিব লাগিব এনবি নিউজে অসম লাইভ হিচাপে আত্মপ্ৰকাশ কৰাৰ কথা আছিল 22 তাৰিখে আমাৰ কাৰ্যসূচী বাতিল কৰা হৈছে সেই সন্দৰ্ভতো অকণমান ছাৰ নাই একচুৱেলি আমি যোৱাকালি এইটো ডিচিশ্যন লৈছিলোঁ আমাৰ যিটো অসম লাইভৰ 22 তাৰিখৰ যিটো আমাৰ কাৰ্যসূচী আছিল ছেটেলাইট চেনেল হিচাপে যোৱাটো সেইটো আমি যোৱাকালি বাতিল কৰিছিলোঁ গতিকে আজি মই ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া পৰিস্থিতি সাম কাটিব তেতিয়া আমি অনুষ্ঠান এটা পাতিম শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ আৰু আমি সদায় জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আছোঁ সুখে দুখে আছোঁ আগতো আছিলোঁ এতিয়াও থাকিম আৰু এনবি নিউজ আৰু আছাম লাইভ পৰিয়াল সদায় জুবিন গাৰ্গৰ পৰিয়ালৰ লগত থাকিব NRD গ্ৰুপৰ লগত যিকেইটা অনুষ্ঠান আছে প্ৰতিটো অনুষ্ঠানতে আজি শ্ৰদ্ধাঞ্জলি জনোৱা এক ব্যৱস্থা কৰা হয় হয় আজি আমাৰ NRDৰ কাৰ্যালয় মুখ্য কাৰ্যালয়ত আমি শ্ৰদ্ধাঞ্জলি কৰোঁ ৰাতিপুৱা ঠিক তেনেকৈ আমাৰ নেশ্যনেল যিটো টিভি চেনেল আছে ষ্টেট মিৰৰ তাতো আমি শ্ৰদ্ধাঞ্জলি কৰিছিলোঁ পৰ্যায়ক্ৰমে মোৰ বিভিন্ন কাৰ্যালয়ত আমি শ্ৰদ্ধাঞ্জলি কৰিম ইতিমধ্যে আমি এনবি নিউজৰ সহযোগত কলিকতাৰ অসম হাউচত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আছোঁ আৰু সেইটোত আমাৰ এনবি নিউজৰ ছিনিয়ৰ ৰিপৰ্টাৰ মাধৱজ্যোতি গৈছে যোৱাকালি তেওঁ গৈ অসম হাউচৰ এমপ্লয় জুবিন ফেন আৰু যিখিনি তাত অসমীয়া ছ'চাইটিৰ মানুহ আছে তেওঁলোকৰ লগ লাগি আলোচনা কৰিছে আৰু ইতিমধ্যে এইটো হৈ গৈছে আমাৰ টিভি চেনেলত আমি এইটো দেখুৱাইছোঁ ৰাইজক আৰু বেছি কথা ক'বলৈ মন যোৱা নাই খুব মানসিকভাৱে ভাগি পৰিছোঁ গতিকে আমি আছোঁ ৰাইজৰ লগত আছোঁ সকলোৱে আজি ম্ৰিয়মান হৈ পৰিছে এনবি নিউজৰ মহাপ্ৰবন্ধক আছে দাদুমণি বৰা মই তেখেতৰ পৰা অকণমান জানিব আচলতে কি ক'ম ভাষা নাই ভাষা শব্দ সকলো হেৰাই গৈছে অকল এই মোৰ ক্ষেত্ৰতে নহওক এনবি নিউজৰ সমূহ কৰ্মকৰ্তাৰ ক্ষেত্ৰতে নহয় সমগ্ৰ অসমবাসীৰ ক্ষেত্ৰতে একেটাই হৈছে যে ভাষা নাই শব্দ নাই সকলো হেৰাই গ'ল আমাৰ পৰা আমি স্তব্ধ আমি বাকৰুদ্ধ আমাৰ অতি আপোন হৃদয়ৰ মানে মানুহজন হেৰাই গৈছে আমাৰ মাজৰ পৰা যদিও তেখেত অমৰ তেখেত কেতিয়াও হেৰাই যাব নোৱাৰে তেওঁ অমৰ তথাপিতো কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আমাৰ বাবে এই দুখ মানে অতি কম সময়ৰ ভিতৰতে আমি তেওঁক হেৰুৱালোঁ আমাৰ বাবে অকল্পনীয় আৰু আমি কোনো কল্পনা কৰিব নোৱাৰা কোনো ভাবিব নোৱাৰা চিন্তা কৰিব নোৱাৰা এটা কথা আৰু যিটো এতিয়াও বিশ্বাস হোৱা নাই আমাক আৰু এনবি নিউজৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত আছে শান্তনু মহন্ত আজি আপোনালোকে আহি পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে হয় নিশ্চয় আজি আমাৰ CMD ছাৰৰ লগত আমি আহিছোঁ আৰু সন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰলৈকে গৈছোঁ বিশেষকৈ গৰিমাবক এবাৰ সাক্ষাৎ কৰিলোঁ যথেষ্ট কি ক'ম আৰু ক'বলৈ ভাষা নাই গোটেই পৰিয়ালটোৰে আৰু ইয়াত আমি যিটো দৃশ্য দেখা পাইছোঁ এই দৃশ্য হয়তো দেখি ক'ব পাৰে মানুহে যে জুবিন গাৰ্গ আচলতে কাৰ আছিলে জুবিন গাৰ্গ প্ৰকৃততে সেইসকলৰ যিয়ে গোটেই ৰাতি কালি উজাগৰে কটাইছে জুবিন গাৰ্গ সেইসকলৰ যিসকলে কালি বলিয়াত বৰে ইফালে ইফালে ঘূৰি ফুৰিছে জুবিন গাৰ্গ সেইসকলৰ যিসকলে আজি ইয়াতে আহি মায়াবিনী ৰাতি গানটো গাই আছে গতিকে সেই জুবিন গাৰ্গক যিজনে হেৰুৱাইছে আমি হেৰুৱাইছোঁ প্ৰজন্মই হেৰুৱাইছে সেই জুবিন গাৰ্গক আৰু আমি উভতি নাপাওঁ সেই শোক সেই মনৰ অস্থিৰতাটোক পূৰাবলৈ আজি ইয়াতে সকলোৱে আহিছে এপলক চকুলো নতুকাকৈ ইয়াৰ পৰা উভতি যাব পৰা নাই